হয়, বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঢেকীয়াজুলিৰ পৰা যি বেলশ্ৰী আৰু মিছামাৰী সংযোগী ৰেল ষ্টেচনলৈ যোৱা এটা পথে যাতায়াতৰ নামত আচলতে জ্বলা কলা খুৱাইছে ইয়াৰ স্থানীয় গাঁওবাসীক। যিহেতু এজাক বৰষুণতে এতিয়া এই যিটো পথ আচলতে পুখুৰীলৈ পৰিণত হৈছে। মই দেখুৱাইছোঁ ND24 দৰ্শকসকলক। এই পথটো অতি এটা গুৰুত্বপূৰ্ণ পথ আৰু এই পথটোৰে ঢেকীয়াজুলিৰ পৰা যি বেলশ্ৰী ৰেল ষ্টেচন তাৰ পৰা মিছামাৰী সংযোগী অতি এটা গুৰুত্বপূৰ্ণ পথ। এতিয়া এই পথটো হৈছে এটা পুখুৰীলৈ পৰিৱৰ্তন হৈছে। মই দেখুৱাইছোঁ এয়া এটা আপোনাৰ ND24 দৰ্শকসকল দেখিছে, এয়া এটা পথ, কিন্তু গোটেই পথটোত আৱৰি আছে পানী, কেৱল পানী আৰু পানী। পথটোৰ ঠায়ে ঠায়ে এনেকৈ বিশাল গাঁতৰ সৃষ্টি হৈছে, এটা এটা পুখুৰী সদৃশ গাঁত। ইয়াত হয়তো আপুনি ইচ্ছা কৰিলে কোনোবাই মাছ ইয়াত আচলতে পুহিব পাৰিব, কাৰণ এনেধৰণৰ এটা পুখুৰীলৈ পৰিৱৰ্তন হৈছে। যি পথছোৱা মই দেখুৱাইছোঁ, এই পথটোৰে এতিয়া এনেধৰণে ইয়াৰ যিসকল পথচাৰী এনেধৰণৰ অহা যোৱা কৰিবলগীয়া হৈছে। আৰু কেইবাটাও দুৰ্ঘটনা ইতিমধ্যে সংঘটিত হৈছে এইপিনে এই পথেৰে অহা যোৱা কৰাত। আৰু ইয়াৰ যিসকল ব্যৱসায়ী আছে, সেই ব্যৱসায়ীসকলে এতিয়া ইয়াত দোকান বন্ধ কৰি ৰাখিবলগীয়া হৈছে, কাৰণ পথটোৰ কাষতে তেওঁলোকৰ যিবিলাক ব্যৱসায়িক প্ৰতিষ্ঠান আছে, সেই ব্যৱসায়িক প্ৰতিষ্ঠানলৈ এতিয়া এনেদৰে গাড়ী ছাইডেৰে যাওঁতে পানী ছিটিকি পৰিছে, যাৰ ফলত এতিয়া ব্যৱসায়িক প্ৰতিষ্ঠান তেওঁলোকে বন্ধ ৰাখিবলগীয়া হৈছে। মই দেখুৱাইছোঁ এয়া পথটোৰ কাষেৰে আচলতে পাৰ হ'বলগীয়া হৈছে, কাৰণ পথটোত নামিব পৰা কোনো অৱস্থাই নাই। সম্পূৰ্ণ এটা পুখুৰী, এটা বিশাল পুখুৰীলৈ পৰিৱৰ্তন হৈছে। মই দেখুৱাইছোঁ এনেধৰণে পানীৰ মাজেৰে এনেধৰণে যাবলগীয়া হৈছে, কাৰণ ইয়াৰ কোনো বিকল্প ব্যৱস্থা নাই। তৎসত্ত্বেও কিন্তু ইয়াৰ যিগৰাকী স্থানীয় বিধায়ক বা নৱনিৰ্বাচিত যিগৰাকী বিধায়ক আছে ঋতুপৰণ শৰ্মাই কিন্তু বৰ্তমান পৰ্যন্ত এই পথটোত কোনো ধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে, যাৰ ফলত এতিয়া এনেধৰণে স্থানীয় ৰাইজে যাতায়াতৰ ভুগিছে, দুৰ্ভোগ। মোৰ লগত স্থানীয় লোক আছে, মই তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিম। কি ক'ব, আচলতে এটা পুখুৰীলৈ পৰিৱৰ্তন পথ হৈ আছেনে? নাই, বৰ্তমানলৈকে এইটো কোনো ধৰণৰ পথৰ ব্যৱস্থা হৈ থকা নাই। যাতায়াতৰ ইমানেই বেয়া অৱস্থা হৈছে। আমি বাৰম্বাৰ ইয়াতে যিজন আমাৰ ঠিকাদাৰে যিটো কাম কৰি থৈ গ'ল, প্ৰথমত আমাৰ যি চলাচল অৱস্থা ঠিকেই আছিল, কিন্তু ৰাস্তাটো আঢ়াই ফুট বঢ়াম বুলি পেলাই যিটো কাম কৰি কটা চিঙা কৰি থৈ গুচি গ'ল। তাৰপিছত না ঠিকাদাৰ আহে, না তেওঁলোকৰ মোহৰি চহৰি তেওঁ যোগাযোগ কৰিলেও নাপাওঁ, যাৰ ফলত এইটো অৱস্থা আজি নাই বুলি ক'লে এমাহ ধৰি পেলাই এই অৱস্থা হৈ আছে। এনেধৰণে অহা যোৱা কৰি আছে, হয়, যাৰ ফলত মোৰ এই সন্মুখত মোৰে এইটো মাটিৰ হয়, মোৰ দোকান হয়। মই ভাড়া দিছোঁ। আজি এতিয়া পৰ্যন্ত দোকান কৰিব পৰা নাই। এইফালে গাহৰি দোকান আছে, গাহৰি বেচে, তেওঁলোকে কৰিব পৰা নাই। গতিকে স্থানীয় বিধায়কে এইটো অলপ নজৰ আন্দাজ কৰি পেলাই যদি অলপ মেৰামতি কৰি দিয়ে, অন্ততঃ চেন গ্ৰেভেল পেলাই অলপ চলাচলৰ ব্যৱস্থা কৰিলে। ঠিকাদাৰ মোহৰি দেখা দেখি নাই, ঠিকাদাৰ মোহৰি আমি নাজানো। হয়, আন এগৰাকী ইয়াৰ স্থানীয় লোক আছে, মই তেওঁৰ ওচৰলৈ যাবলৈ বিচাৰিম। কি ক'ব, আচলতে এইটো পথ নহয় পুখুৰীলৈ পৰিৱৰ্তন হৈছে, কেনেধৰণে আপোনালোকে অহা যোৱা কৰি আছে? হয়, অতিকৈ দুৰ্ভাগ্যজনক কথা, কিয়নো আমি চাবলৈ পাইছোঁ এতিয়াৰ যি আমাৰ বৰ্তমানৰ যি BJP চৰকাৰে আমাক অসমৰ ৰাইজক কয় যে আমি ডিজিটেল ইণ্ডিয়া বনাইছোঁ বা গঢ়িছোঁ বুলি কয়, কিন্তু আমি দেখিবলৈ পাইছোঁ যে এই বাৰিষাৰ সময় আহিলেই বহুকেইখন গাঁৱত এনেধৰণৰ অৱস্থা আমি দেখিবলৈ পাওঁ। শেহতীয়াকৈ আমাৰ এই যি নেকি ঢেকীয়াজুলিৰ পৰা এইখন পথ বেলশ্ৰী, লগতে গৰুবান্ধা, মিছামাৰী, তেনেকৈ বহুত কেইখন গাঁৱলৈ এই ৰাস্তা দিয়ে অহা যোৱা কৰা হয়। আৰু লগতে এই ৰাস্তা দিয়ে আমাৰ বহুকেইখন স্কুল, যেনেকৈ আমাৰ গড়মৰা হাই স্কুল আছে, তেনেকৈ বহুত ধৰণৰ আৰু প্ৰাইভেট স্কুলবিলাকো আছে বা গভৰ্ণমেণ্ট স্কুলবিলাকো আছে। কিন্তু এই ৰাস্তা দিয়ে যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীবিলাক অহা যোৱা কৰে, কিন্তু আপোনালোকে নিশ্চয় দেখিবলৈ পাই আছে যে যিটো এই ৰাস্তাৰ যিটো ৰূপ এখন পুখুৰীলৈ পৰিণত হৈছে। এই পুখুৰীৰ মাজেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ অহা যোৱা কৰিব আপোনালোকে বিবেচনা কৰি চাওক। যদি আপোনালোকে কৈ আছে যে ডিজিটেল ইণ্ডিয়া গঢ়াৰ কথা, তেতিয়াহ'লে আমাৰ এই ৰাস্তা পদূলিৰো আপোনালোকে দৃষ্টি দিয়াৰ আপোনালোকৰ দায়িত্ব, আপোনালোকে এই ৰাস্তা কেইখনো বনাই দিয়াৰ আপোনালোকৰ দায়িত্ব। এই পথেদি যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকলবিলাক অহা যোৱা কৰে, এই খালত যদি কিবা কাৰণত অহা যোৱাৰ সময়ত যদি ছাত্ৰ ছাত্ৰীসকল পৰি যায় ইয়াতে, তেতিয়াতো নিশ্চয় অঘটন ঘটিব। আৰু এই অঘটন ঘটাৰ আমি দায়ী কাক বুলি ক'বলৈ বিচাৰিম তেতিয়াহ'লে? সেইটো কাৰণে আমি স্থানীয় ৰাইজে বিনম্ৰভাৱে আমাৰ স্থানীয় MLA ছাৰক আমি অনুৰোধ জনাইছোঁ, আমাক সন্মানীয় ঋতুপৰণ শৰ্মা ছাৰক, যে অতি শীঘ্ৰে যাতে এই গড়মৰা অঞ্চলৰ যি আমাৰ মাছ চেণ্টাৰৰ যিটো নেকি এই ৰাস্তাৰ যিটো অৱস্থা হৈছে, এই ৰাস্তাটো যাতে অতি সোনকালে ৰিপেয়াৰ কৰাৰ বা এই ৰাস্তাটো বনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে বুলি আমি আহ্বান জনাইছোঁ। হয়, আচলতে অতি দুখ আৰু পৰিতাপৰ কথা, ৰাস্তা বহল কৰাৰ নামত ঠিকাদাৰে আচলতে ৰাস্তা বহল কৰাৰ নামত ইয়াতে JCB লগাই যি ৰাস্তা বহল কৰিছিলে, তাৰপিছত আজি 1.5 মাহ 2 মাহ ধৰি
ঠিকাদাৰ মহৰী ইয়াত দেখা দেখি নাই বুলি ইতিমধ্যে ৰাইজে অভিযোগ উত্থাপন কৰিছে। আজি 1.5 মাহ 2 মাহ ধৰি আচলতে এনেধৰণেই ৰাইজে এই পুখুৰীৰ ওপৰেদি আচলতে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে। মই পুনৰবাৰ দেখুৱাবলৈ বিচাৰিছোঁ ND24 দৰ্শকসকলক, আচলতে এইটো আপুনি হয়তো কৈ নিদিলে ধৰিব নোৱাৰিব আচলতে এইটো পুখুৰী হয় নে পথ হয়, ধৰিবলৈ হয়তো অলপ অসুবিধা হৈ যাব। এতিয়া একাঠু পানী, এতিয়া ইয়াৰ মাজত একাঠু পানী, আৰু এই একাঠু পানীৰে ওপৰেদি এতিয়া ইয়াৰ স্থানীয় লোকসকলে অহা যোৱা কৰিবলগীয়া হৈছে। যি বাৰিষা এতিয়া, আৰু এই বাৰিষাৰ সময়ত হয়তো ইয়াতকৈ পানী হয়তো বাঢ়িব, তাৰ মাজতো কিন্তু ৰাইজে এনেধৰণে এতিয়া চলি থাকিবলগীয়া হৈছে। তেওঁলোকে আহ্বান জনাইছে যে অতি শীঘ্ৰে আচলতে পথটো মেৰামতি কৰি যি ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল কৰিবলৈ তেওঁলোকে স্থানীয় বিধায়কগৰাকীৰ লগতে যি বিভাগীয় কৰ্তৃপক্ষ আছে তেওঁলোকে আহ্বান জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।